এইখিনিয়ে বুজাইছে আৰু সেউজীয়া ৰংটো হৈছে ৰঙা বা লাহা ৰঙৰ অৰ্থ হৈছে আজি হল জেঠ মাহৰ পূৰ্ণিমা তিথি আৰু এই জেঠ মাহৰ পূৰ্ণিমা তিথিত আমাৰ ৰাভা জাতীয় উৎসৱ বাইখ উৎসৱ অনুষ্ঠিত হয় আৰু এই বাইখ উৎসৱ আমি বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থা বকো আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বকো আঞ্চলিক সুস্থনচী দাবী সমিতিয়ে এইবাৰ চতুৰ্দশ বাৰ্ষিক বাইখ উৎসৱ অনুষ্ঠিত কৰিছোঁ। বাইখ উৎসৱৰ লগত সংগতি ৰাখি তাৰ লগত পতাকা উত্তোলন কাৰ্যসূচী, শ্বহীদ তৰ্পণ কাৰ্যসূচী, বৃক্ষৰোপণ কাৰ্যসূচী আৰু আমাৰ যি বাইখ পূজা এই পূজা ভাগ অনুষ্ঠিত কৰা হৈছে আৰু এই পূজা ভাগ অনুষ্ঠিত কৰাৰ এটাই মূল উদ্দেশ্য যাতে এই আমাৰ যি বাইখ উৎসৱ এইটো হৈছে কৃষিভিত্তিক উৎসৱ, যাতে আমাৰ কৃষি কৰ্মক আমি সুচাৰুৰূপে কৰিব পাৰোঁ, আমাৰ শস্য যাতে নদন বদন হৈ আমাৰ পথাৰত আমি উপচাব পাৰোঁ বা উৎপাদন কৰিব পাৰোঁ। তাৰ কাৰণে আমি বাইখৰ শ্ৰীচৰণত আমি আজি সকলো বকো অঞ্চলস্থ ৰাইজে আমি বাইখ দেৱীৰ ওচৰত আমি আৰাধনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ আহি থকা এই বৰ্ষটোত ভালে কুশলে পাৰ হয়, মংগল হয়, ৰাইজৰ ল'ৰা ছোৱালীখিনি শিক্ষা দীক্ষা খেলা ধূলা আগবাঢ়িব পাৰে বা আমাৰ কৃষি কৰ্মখিনি আমি সুচাৰুৰূপে কৰিব পাৰোঁ। আমাৰ যি ৰাইজ আছে অঞ্চলস্থ ৰাইজ যাতে মংগলে বছৰ দিনটো পাৰ কৰিব পাৰে তাৰ কাৰণে আমি বাইখৰ শ্ৰীচৰণত আজি প্ৰাৰ্থনা জনাইছোঁ। এইখিনিয়ে বুজাইছে আৰু সেউজীয়া ৰংটো হৈছে ৰঙা বা লাহা ৰঙৰ অৰ্থ হৈছে আজি হল জেঠ মাহৰ পূৰ্ণিমা তিথি আৰু এই জেঠ মাহৰ পূৰ্ণিমা তিথিত আমাৰ ৰাভা জাতীয় উৎসৱ বাইখ উৎসৱ অনুষ্ঠিত হয় আৰু এই বাইখ উৎসৱ আমি বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থা বকো আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বকো আঞ্চলিক সুস্থনচী দাবী সমিতিয়ে এইবাৰ চতুৰ্দশ বাৰ্ষিক বাইখ উৎসৱ অনুষ্ঠিত কৰিছোঁ। বাইখ উৎসৱৰ লগত সংগতি ৰাখি তাৰ লগত পতাকা উত্তোলন কাৰ্যসূচী, শ্বহীদ তৰ্পণ কাৰ্যসূচী, বৃক্ষৰোপণ কাৰ্যসূচী আৰু আমাৰ যি বাইখ পূজা এই পূজা ভাগ অনুষ্ঠিত কৰা হৈছে আৰু এই পূজা ভাগ অনুষ্ঠিত কৰাৰ এটাই মূল উদ্দেশ্য যাতে এই আমাৰ যি বাইখ উৎসৱ এইটো হৈছে কৃষিভিত্তিক উৎসৱ, যাতে আমাৰ কৃষি কৰ্মক আমি সুচাৰুৰূপে কৰিব পাৰোঁ, আমাৰ শস্য যাতে নদন বদন হৈ আমাৰ পথাৰত আমি উপচাব পাৰোঁ বা উৎপাদন কৰিব পাৰোঁ। তাৰ কাৰণে আমি বাইখৰ শ্ৰীচৰণত আমি আজি সকলো বকো অঞ্চলস্থ ৰাইজে আমি বাইখ দেৱীৰ ওচৰত আমি আৰাধনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ আহি থকা এই বৰ্ষটোত ভালে কুশলে পাৰ হয়, মংগল হয়, ৰাইজৰ ল'ৰা ছোৱালীখিনি শিক্ষা দীক্ষা খেলা ধূলা আগবাঢ়িব পাৰে বা আমাৰ কৃষি কৰ্মখিনি আমি সুচাৰুৰূপে কৰিব পাৰোঁ। আমাৰ যি ৰাইজ আছে অঞ্চলস্থ ৰাইজ যাতে মংগলে বছৰ দিনটো পাৰ কৰিব পাৰে তাৰ কাৰণে আমি বাইখৰ শ্ৰীচৰণত আজি প্ৰাৰ্থনা জনাইছোঁ।